সো হেল্ল' ফ্ৰেণ্ডছ, আকৌ আৰু এটা ৰিভিউলৈ আহিলোঁ। তাজা খবৰ ছিজন 2 যিহেতু আপোনাৰ হটষ্টাৰত ৰিলিজ হৈছে। চ' ভিডিঅ'টো লাষ্টলৈকে চাব, কেনেকুৱা লাগিলে মই আপোনাক জনাই আছোঁ আগৰলৈকে। এই চিৰিজটো ষ্টাৰ্ট কৰাৰ আগতে মানে ভুৱন বামৰ বিষয়ে ক'ব বিচাৰিছোঁ। মানে কি মানুহ দেই, এটা সৰু এটা ইউটিউব চেনেলৰ পৰা ষ্টাৰ্ট হয়, আজি সি যোনটো লেভেলত আছে নহয়, মানে চেলিউট টু দিছ মেন। মানে কি মানে ইউটিউবৰ পৰাও যে মানুহ এনেকুৱা এটা হেৰিত উঠিব পাৰে, সেইবুলি ময়ো আশা কৰি আছোঁ এদিন না এদিন ময়ো উঠিম। ঠিক আছে, তো চব কথা বাদ দি কেনে বলক তাজা খবৰ ছিজন 2 কথা পাতোঁ। কি চিৰিজ বনাইছে, একদম মজা। ভুৱন বাম তো নিজৰ ইউটিউবত যিটো কামাল কৰিছিলে, এতিয়া লগত এই চিৰিজতো কামাল কৰিছে। এই চিৰিজটো একদম বঢ়িয়া। 6 এপিছড হয়, 35 to 40 মিনিটছ পাৰ এপিছড ইচ হয়। 6টা এপিছড আছে, হটষ্টাৰত পাই যাব অল ছিজনছ, মানে অল এপিছডছ। চবতকৈ বঢ়িয়া কাম সেইটো কৰিলে, নহ'লে সেই বাকী বেলেগ চিৰিজৰ নিচিনা এসপ্তাহ ৰখি ৰখি দিয়া সেইবোৰ ডেলিভাৰ নাই কৰা। চব বঢ়িয়া। তো ষ্টৰিটো যদি কথা পাতোঁ, ছিজন 1টো চাবলৈ একদম মেইন হয়। ছিজন 1 আপোনালোকে চাবই লাগিব, কেলেকি ছিজন 1ৰ এণ্ডিং য'ত শেষ হৈছিলে, একদম তাৰ পাছৰ পৰাই ছিজন 2 ষ্টাৰ্ট হয়, একদম ডাইৰেক্ট তাৰ পৰা। মানে একদম যদি ছিজন 1 যোনে নাই চোৱা, যদি লগত চাই ছিজন 1 একদম কণ্টিনিউশ্যন হ'ব। বাকী এই চিৰিজটোত এতিয়া নতুন কি হৈছে, মানে আপুনি ট্ৰেইলাৰটোত যি চাইছিলে, ট্ৰেইলাৰটোত জাষ্ট সেইটো এটা গ্লিমছ আছিলে। মানে আপোনাক এনে ট্ৰেইলাৰটোত অলপ ঠগিলে, কিন্তু এই চিৰিজটো যেতিয়া আপুনি চাব ন, ইমানে টুইষ্ট এণ্ড টাৰ্ণছ, কিমান কি হৈ আছে। মানে সেই তাৰ ৱাৰ্ডানটো এবাৰ ৱাৰ্ডানটো 2.0 হৈ গ'ল, আপডেট হৈ পেলাই। সেইটো চিৰিজটো চালে গম পাব কেনেকুৱা আপডেট হ'ল। কিন্তু আৰু এটা কথা, ইয়াৰ যিবোৰ যোনে ৰাইট লিখিছে, ওৱান লাইনাৰ পাঞ্চ বা গালি, একদম আপ টু দা মাৰ্ক, একদম মজা। মানে কি ক'ম আৰু আপোনাক, বঢ়িয়া চিৰিজ বনাইছে। কিন্তু হেডছ অফ টু ভুৱন বম, মানে এই চিৰিজটো ইমান ধুনীয়াকৈ প্ৰেজেণ্ট কৰিছে। এই ছিজনটোত আপোনালোকে ট্ৰেইলাৰ দেখিছে, যেনে জাভেদ জাফ্ৰী এবাৰ ভিলেন হৈছে, তাৰ নাম ইউচুফ হয়, সি ভাই এটা থাকে। তো তাৰ লগত কি হয়, চিটুৱেশ্যনবোৰ হয়, সেইটো আপুনি চিৰিজটো চাব লাগিব। বাট যিও কওক, মানে জাভেদ জাফ্ৰী নিজৰ আফটাৰ এ লং টাইম দেখিছোঁ তাক এটা ভিলেন কেৰেক্টাৰত কিছু পাৰফৰ্মেঞ্চ দিছে সি দেই। আৰু ইয়াত যিও হয়, ইয়াত সৰু সুৰা কেৰেক্টাৰবোৰৰো একদম টপ ক্লাছ এক্টিং, টপ ক্লাছ। মানে কি ক'ম, কাৰো কোনোবা চিৰিজটো যেতিয়া চাই থাকিব আপুনি চিৰিজত সোমাই যাব। সেইকাৰণে মোৰ চিৰিজবোৰ আজিকালি ইণ্ডিয়ান চিৰিজবোৰ মুভিতকৈ ভাল লাগে। একদম কণ্টেণ্ট আৰু একদম ৰনেছ এক্টিং, পাৰফৰ্মেঞ্চ চবৰ একদম বঢ়িয়া থাকে। সেইকাৰণে চিৰিজ চাই আজিকালি বেছিয়ে ভাল লাগে। আৰু আপোনাৰ এই চিৰিজটোত যদি নেগেটিভ কথা কওঁ, নেগেটিভ এনেকুৱা একো নাই। খালি আপোনাৰ মই কৈছোঁ, এপিছড 1, 2, 3, 4 একদম পুৰা এটা হেভি পেচত গৈ থাকে। মানে কেতিয়া ষ্টাৰ্ট হ'ল কেতিয়া খতম হ'ল গমেই নাপাব, আপোনাৰ ইমান এংগেজ হৈ যাব। বাট এপিছড 5টো অলপ শ্ল' ফিল হয়। চ' মোৰ সেইটো পাৰ্চনেল কমেণ্ট, নেগেটিভ সেইটোৱে পালোঁ, অলপ এপিছড 5টোত অলপ শ্ল' পেচ হয়। বাকী আপোনালোকে চিৰিজটো আৰামছে চাওক উইকেণ্ডত। মোৰ ফালৰ পৰা যদি মই চিৰিজটোক ৰেটিং দিওঁ, তো 5ৰ ভিতৰত মই ভুৱন বামৰ কাৰণে 4.5 দিম। কি চিৰিজ বনাইছে, আৰু ইয়াত টুইষ্ট এণ্ড টাৰ্ণছ বহুত আছে দেই। আৰু একদম বঢ়িয়াকৈ একদম ধ্যান দি চাব, কথাবোৰো ধ্যান দি শুনিব। আৰু এই ইমানতে মই ৰিভিউটো সামৰিলোঁ। আৰু এই চেনেলটো মোৰ লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি থাকিব, আৰু মোৰ ছ'চিয়েল মিডিয়া প্লেটফৰ্মবোৰ ছাপোৰ্ট কৰিব। ঠিক আছে, মই তাতো ৰিভিউ দি থাকোঁ। আৰু বাকী নেক্সট ভিডিঅ'লৈকে ৰৈ থাকক। তেতিয়ালৈকে বাই, লাভ ইউ, টেক কেয়াৰ।